আমাৰ বিশেষ কামৰূপীয় অসমৰ এজন বৰিষ্ঠ ৰাজনীতিবিদ, অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বৰুৱা ছাৰ যোৱা 17 মে' তাৰিখে ইহলীলা সম্বৰণ কৰে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত। বহুদিন ধৰি তেখেতে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল, যাৰ নিয়তিৰ পৰামৰ্শত 17 মে' দিনাখন তেখেতৰ বিয়োগ হয়। তেখেতৰ বিয়োগত অসমে এজন আমি বৌদ্ধিক পুৰুষেই নহয়, অসমৰ ৰাজনীতি ক্ষেত্ৰখনৰ সৎ নিষ্ঠাবান আৰু সমাজ হিতৈষী ব্যক্তিক হেৰুৱালোঁ। এই হিচাপতে মই শোকসন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি নিৰ্বাচনৰ কামত বেলেগ প্ৰদেশত ব্যস্ত থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। যোৱাকালি ৰাতি কলিকতাৰ পৰা আহি উপস্থিত হৈ আজি বড়ো ছাৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ, শোকসন্তপ্ত পৰিয়ালৰ খবৰ লৈছোঁ। আৰু আমিও ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ উদ্যোগত 30 মে' তাৰিখে একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি 30 তাৰিখে ইতিমধ্যে আমাৰ বিজেপি বুলি নহয়, ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুটা দলৰ সহযোগত আমি একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমি দেখা যাম। মিচিং